নৰগড়া সহাদি খহিছে ছয়গাঁৱৰ এটা পকীপথ। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ অসম মেঘালয়ৰ সীমান্তৱৰ্তী উইকিয়ামলৈ যোৱা পথছোৱা নিৰ্মাণৰ এবছৰ নহওঁতেই চপৰে নৰগড়া সহাদি খহি পৰিছে পকীপথটো। নৱনিৰ্মিত ছয়গাঁও উকিয়াম সংযোগী পথত ব্যাপক খেলিমেলিৰ অভিযোগ অঞ্চলটোৰ সাধাৰণ লোকৰ। নিম্নমানৰ কাম কৰি বিপদৰ মুখলৈ ঠেলিছে সাধাৰণ পথচাৰীক। যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদ সংঘটিত হ'ব পাৰে পথটোৰ সন্যাসীৰ এই অংশত। এই পথটো পুনৰ নিৰ্মাণত লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীক হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে। আমাৰ যিজন এই এটা ৰাস্তা এই ৰাস্তাখন আমাৰ ছয়গাঁৱৰ হাই ৰোডৰ পৰা উকিয়াম মানে পৰ্যটকস্থলীলৈ এটা এটা ভাল ৰাস্তা। ইয়াত মানে বিভিন্ন ধৰণৰ মানে ইয়াত মানে পৰ্যটকস্থলী হৈ পৰিছে এতিয়াৰ সময়ত। মানে এই ৰাস্তাটো মানে বহুবাৰ কাম কৰিছে। ইয়াত মানে মানে দেখিবলৈ পাইছোঁ ইয়াত মানে কাম কৰি আছে, কিন্তু মানে সঠিকভাৱে ইয়াত মানে জোৰদাৰ হিচাপে ইয়াত কামখিনি কৰা নাই। ইয়াত দেখিবলৈ পালোঁ পোনপ্ৰথমে মানে আমি বাৰে বাৰে কৈছোঁ ইয়াত এটা পুল লাগিব। এই পুলটো বনোৱাৰ কাৰণে তেখেতক আমি বাৰে বাৰে কৈছিলোঁ, কিন্তু নবনোৱাৰ ফলত আজি পানী আহি প্ৰত্যেক দুবাৰে হ'ল খহি যোৱা। আমি মানে ৰাইজে তেখেতক মানে বাৰম্বাৰ কোৱাৰ স্বত্বেও এই ঠাইখিনি পুল দিয়া নহ'ল, আৰু ৰাস্তাখন মানে ভালকৈ কাম কৰা নাই। এনে মাটিখিনি দি কিনে ইয়াত পিছটো কৰি গ'ল। কনষ্ট্ৰাকশ্যনটো ভালদৰে বুজি নাপায়, মানে মই সুধি লোৱা নাই। এই মই তেখেতক মানে ভাল ধৰণে কৈছিলোঁ, আৰু এই কনষ্ট্ৰাকশ্যনৰ যিজন মানে ইয়াতে মুহুৰি তেখেতক মই ভাল ধৰণে কৈছিলোঁ। আৰু এই কথাখিনি কোৱাৰ পিছত আমাৰ ৰাইজৰ মানে বিভিন্ন এইফালে যোৱা মানুহবিলাকে বাৰে বাৰে কৈছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ এইটো মানে খুব মানে পৰ্যটকস্থলী ৰাস্তাটোত মানে এনে থুলমূলকৈভাৱে এইখিনি কামখিনি ভালকৈ নকৰিলে। গতিকে আমি সেইকাৰণে এই ৰাস্তাখনৰ যিজন ঠিকাদাৰ তেখেতক আমি ঠিকা দিছোঁ। লগতে অসম চৰকাৰৰ যিখিনি গড় কাপ্তানি বিভাগৰ যিখন মন্ত্ৰী মহোদয় তেখেতক আমি এইবিলাক ভাল ধৰণে পৰ্যালোচনা কৰি সুন্দৰভাৱে বনোৱাৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা মই এইটো গৰিহণা দিছোঁ। কি ঠাই দাদা এইটো? এইখিনি আমাৰ এই সৈনাখী বুলি কয়, সৈনাখী গাৰোপাৰা বস্তি হয়। এইখিনি বিপদজনক মানে এইফালৰ পৰা মানে এইটো টাৰ্ণিংটো ঠিক মানুহখিনি গাড়ী মানে আহা ঠাই এইখিনি ছাইড ল'লে নিশ্চয় গাড়ী মানে এক্সিডেণ্ট হোৱাৰ মানে সন্মুখীন আছে। গৰা খহা মানে এইখিনি মানে গোটেই পাহাৰৰ পৰা যিখিনি পানী আহে এই পানীখিনিতে মানে জম বান্ধি থাকে, আৰু এই জম হৈ থাকি ৰাস্তাখিনি তলে তলে পানী যায় খহাই দিয়ে। কামটো মানে ঠিক নহ'ল আৰু কামটো আমি যিজন ঠিকাদাৰ তেখেতক আমি বাৰম্বাৰ ৰাইজে কৈছোঁ বুলি আগতে আমি প্ৰকাশ কৰিলোঁ। গতিকে তেখেতে ইমান কোৱাৰ স্বত্বেও এই ৰাস্তাটোৰ কামখিনি সুন্দৰভাৱে মানে কৰিব লাগিছিল, যদিও ভালকৈ নকৰাৰ কাৰণে এনেধৰণৰ ফল মানে নিম্নমানৰ কাম হৈছে। কিমান দিন হ'ল ইয়াত বনোৱা? ইয়াত মানে এবছৰৰ আগতে বনাইছিলে, আৰু পুনৰ ৰিপেয়াৰিং মানে 6 মাহমান হৈ গ'ল। খুব মানে বেয়া অৱস্থা হৈছে, খুব বেয়া অৱস্থা হৈছে। এতিয়া কি দাবী জনাব? এতিয়া মই অলপ আগতে ক'লোঁ আমাৰ যিজন গড় কাপ্তানি বিভাগৰ মন্ত্ৰী মহোদয়ক এইবোৰ মানে চোৱাৰ কাৰণে চোৱা চিতা কৰি আমাৰ মুহুৰি যিবোৰ মানে ঠিকাদাৰ তেখেতলোক যাতে এই ৰাস্তাখন ভাল ধৰণে মেৰামতি কৰি দিয়ে, তাৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু দাবী কৰিছোঁ যে সুন্দৰভাৱে যাতে এই পুল দি এই ৰাস্তাটো সঠিকভাৱে মানে আমাক যোৱা অহাৰ কাৰণে পৰ্যটকস্থলীৰ কাৰণে যোৱাৰ কাৰণে আমাক সুন্দৰভাৱে ভাল কৰি দিয়ে। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24।